হীরা মোরা আর বংশীর শুনিয়া নাদ উত্ৰাৱল মনে কৃষ্ণ কয়া দদয়াতি প্ৰেম নিৰীক্ষণ ৰোমাঞ্চ শৰীৰ নিৰনয়নৰ ঝৰে কৃষ্ণ সাৰ স্বামী সমে লগে পূজা কৰে আর আমার খেপতি কিনু মন্দ গোপ জাতি ও কৃষ্ণ কসাহন্তে চক্ষু পকাই চাওয়াতি বাপসকল আইসকল বৃন্দাবনৰ পৰা প্ৰভু ভগৱন্ত কৰা বংশীধ্বনি শুনি ব্ৰজাংগনাসকলৰ চিত্ত উত্ৰাৱল হ'ল তেওঁলোকে গীত গালে ভগৱানক স্মৰণ কৰি ধন্য হে প্ৰভু তুমি সমস্ত বৃন্দাবনক ধন্য কৰিলা বৃন্দাবনৰ সৰোবৰক ধন্য কৰিলা যমুনাক ধন্য কৰিলা গছ বৃক্ষ লতিকা চৰাই চিৰিকটি সকলোকে ধন্য কৰিলা আনকি তুমি বজোৱা বাঁহী সেই বাঁহীটো যি বাঁহৰ চুপত জন্ম হৈছিলে সমস্ত গোষ্ঠী তুমি ধন্য কৰিলা পক্ষু পক্ষী সকলোৱে তোমাৰ মধুৰ মুৰুলি তানত নৃত্য কৰে সকলোৰে শৰীৰ ৰোমাঞ্চিত হয় আমাৰহে স্বামীসকলৰ এনে কি মন্দভাগী যে এইজন কৃষ্ণক আমি চালে আমাক তেওঁলোকে কটাক্ষ দৃষ্টিৰে চায় রাম আউর গোপী বুলয় সখী শুনাই আচৰিত ও বিমানৰ পৰা দেৱ নাৰী শুন গীত কামিনী মোহন ৰূপ দেখি মাধৱৰ মদন বিকলে কৰৈ কাম্প কলে বৰ হে সখীসকল সমস্ত দেৱতাসকলৰ যিসকল দেৱনাৰী আছে তেওঁলোকেও আকাশৰ পৰা বিমানত আহি ভগৱান কৃষ্ণৰ সেই কামিনী মোহন ৰূপ তেওঁলোকে দৰ্শন কৰে আৰু মদনত তেওঁলোকৰ সমস্ত শৰীৰ কম্পিত হয় আর খয় খোপা সুগন্ধ কুসুম খবৰে ও শিথিল কতিৰ বস্ত্ৰ তাক সমৰে চুলিৰ খোপা খহি যায় শৰীৰৰ পৰা বস্ত্ৰ বাগৰি পৰে সেইবিলাক তেওঁলোকে নাখামৰে আর স্বামীতে আবজে কামবানে মূৰ্ছা যাই ও দেখা কেন মত দেব নারীর বিলাই রাম আমি কৈতোলা গয়ার গ্রাম্য গোপনারী আউর গোপী কবয় কথা খবা কনিবাৰী আর দেখ সবি সখী সবইখে আতি আচৰিত কৰ্ণস্থিৰ
কৰি যেন পিয়ৈ পঞ্চামৃত আর মহাপ্রেম মনে আলিঙ্গয় গোবিন্দক জরে নয়নর নিরয় আনন্দ লুত আর পিবেলা গৈ বৎস হব তাতে শুনৈ গীত ও সাম্যক কৰ্ণত যেন বৰিষয় অমৃত ৰাম ওপৰক তুলি কৰ্ণস্তম্ভী থাকে ৰৈ নিগিলয় দুগ্ধ কোৱাৰীৰ পৰে বৈ কৃষ্ণই চৰাবলৈ নিয়া গাইবিলাকৰো ভাগ্য কৃষ্ণই তেওঁলোকক আলিংগন কৰে কি সৌভাগ্য আৰু যিবোৰ বৎস ধনু বৎস আছে তেওঁলোকে কৃষ্ণৰ মুৰলী ধ্বনি শুনি গাইৰ উহাৰৰ পৰা গাখীৰ খাই থাকোঁতে খাবলৈ পাহৰে কিমান ভাগ্য তেওঁলোক আর কৃষ্ণর মূর্তি কয়ালিঙ্গিয়া যেন মনে প্রেম ভাবে জরয়াতি লুতক নয়নে ও অজ্ঞানী গরুর গীতে মন কদ্রবই আমি কেন মতে সখী ধৰি বুৰি সেই অজ্ঞানী গৰুবিলাক বাছুৰীবিলাক তেওঁলোকৰো চিত্ত ভগৱানৰ মুৰলী টানত উত্ৰাৱল হৈ যায় আকৰ্ষিত হয় আৰু আমি মনুষ্য গোপীসকলে আমি কেনেকে বাট চাম কেনেকে ৰৈ থাকিম আমি এৰাম আউৰ গোপী বলয় বৃন্দাবন চাই চাই ওই সে অদ্ভুত কথা ওই সখী নিয়াই আর ইথানর যত পক্ষী হবে মহামুনি দেখতম্ভী রহিল বংশীর ধ্বনি শুনি রামদাল ফল ফুল পত্র একোটো নপাৰি কৃষ্ণে কণীৰে হৈ মাত্ৰ অংকুৰত চৰি হে সখীসকল বৃন্দাবনৰ চৰাইবিলাকো একো একোটা মহামুনি বৃন্দাবনৰ সেই চৰাই চিৰিকটিবিলাকে সৰ্বদা ধ্যান কৰি কৃষ্ণৰ কথা তেওঁলোকে শুনি থাকে কৃষ্ণৰ চাল চলন কৃষ্ণৰ সমস্ত লীলা তেওঁলোকে দৰ্শন কৰে গতিকে এওঁলোক একো একোজন মহামুনি সদৃশ আর আনন্দে মুদিলয় আখি পাখি শিহৰাই ভৈল মৌন নয়নৰ নীৰৱ বহি যায় আর পরম প্রেমত উনাই থাকো কৃষ্ণ গীত অমৃত পুরিয়া যেন জুড়াই তনুচিত সেই চৰাই বোলে ডালত পৰি পাখি শিহৰাই পৰম আনন্দেৰে কৃষ্ণ গীত তেওঁলোকে শুনি থাকে তনু মন চিত্ত সকলো যেন অমৃতেৰে জোৰ পৰি যায় চকু মুদি পৰম আনন্দৰে এই গীত তেওঁলোকে শ্ৰৱণ কৰে আর পক্ষীতে দেখিও হবে মুনির লক্ষণ
নিকটে থাকৈ মুনি সবু সৰ্বক্ষণ ৰাম এৰৈ বেদ বিহিত যতে কফল কৰ্ম বেদ শিৰোৰত্নে প্ৰকাশিল ইটো ধৰ্ম। যেনেকৈ ঈশ্বৰৰ কথা শুনি সজ্জনসকল মৌন হৈ ধ্যান ধৰি থাকে, নদ্ৰূপ এই চৰাই চিৰিকটিবিলাকো কৃষ্ণৰ গীত শুনি তেওঁলোক মৌন হৈ থাকে। যেন সমস্ত বেদ কৰ্ম পৰিত্যাগ কৰিলে তেওঁলোকে বেদ বিহিত ফল সমস্ত পৰিত্যাগ কৰি কৃষ্ণ চিন্তনত যেন মৌন হোৱা একগৰাকী সাধক, ঠিক তদ্ৰূপ চৰাইবিলাকো তেনেকে থাকে। আর সেহি মহাহৰিক স্মৰণতে দ্ৰৱই চিত্ত আনন্দে সদায় শুনৈ গোবিন্দৰ গীত। আর উলটিব হৈ বিমোহিত হৈয়া চিত্ত উৰ্মি হস্তে অনেক কমল ফুল লয়। হে ৰাম উৰ্মি হস্তে অনেক কমল ফুল লৈ কৃষ্ণ পদ পুজিবাক সাক্ষাতে আছই। হে ৰাম চলে যেন কৰিবে খোজে আলিংগন আউৰ গোপী বোলৈ শুনা মুহুৰ বচন। বজায়া মোহন বংশী যেবে কৃষ্ণ ৰংগে ও রুদ্রত সারন্ত ধনু গোপন সঙ্গে। আর মেঘে দেখি আঁকিবলৈ এন্তে মোৰ মিত্ৰ নীলতনুপিত বস্ত্ৰে দেখিতে বিচিত্ৰ। ৰদে ৰদে যেতিয়া ভগৱান কৃষ্ণই বংশী ধ্বনি কৰি গৰু চৰায়, মেঘে মাজে মাজে আহি ৰুদ্ৰৰ পৰা তেওঁক ছায়া দিয়ে। মেঘে ক'ব খোজে যে এওঁ মোৰ পৰম মিত্ৰ, আৰু সেই বুলিয়ে যেন তেওঁক আহি মেঘে ছায়া প্ৰদান কৰিব খোজে। অনন্ত মধুর ধ্বনি জগতৰ বাপ ঐ আমি যেন জল বৃষ্টি কৰি হৰু তাপ আর এহি বুলি মেঘে হুয় আখিয়া একত্ৰ মিত্ৰ বুলি ওপৰত ধৰৈ ছায়া ছত্ৰ। প্ৰচণ্ড গৰমত থকা ভগৱান কৃষ্ণক ছায়া দিবৰ কাৰণে সকলো মেঘে আহি একত্ৰিত হৈ সূৰ্যক ঢাকি পেলাই ভগৱান কৃষ্ণৰ শৰীৰত ছায়া প্ৰদান কৰে। ও বাঢ়ৈ প্ৰেম পুষ্পচয় বৰিষয় পাৰ আও ৰজনী বুলৈ বাক্য শুনি আমাৰ আর পরম কৃতার্থ কিরাতর ভার্যা যত ও দেখা সরিলে কিনু পুণ্য কপূর্ব
আর গোপী সবে কৰ কুশ কুঙ্কুমে মণ্ডিত অৰতি সময়ত লাগে কৃষ্ণৰ ভৰিত হে ৰাম বৃন্দাবনে ভ্ৰমন্তে বনত লাগি থাকে পাৱৈ প্ৰীৰা কামে কিৰা তিনি দেখি তাকে কিৰাত পত্নীসকল কিমান ভাগ্যৱান তেওঁলোকে অৰণ্যত থাকি ভগৱান কৃষ্ণৰ সান্নিধ্য পায় ভগৱান কৃষ্ণই লীলা কৰা প্ৰতিটো বন প্ৰতিজোপা গছ তেওঁলোকে সংস্পৰ্শ পায় কিমান ভাগ্যৱান ও কৰ সেহি কুঙ্কুমেলে পিত তনু মুখ মিলয় মহোৎসৱ মদনৰ এৰাই দুখ আর এতেকে কৃতার্থ মানু কিরাত পত্নীক আমি অভাগিনীর জীবন অধিক অধিক আর হরিষে কহব কথা শুনা গোপী গণ ও ভকততে শ্রেষ্ঠ ইটু গিরি গোবর্ধন রাম কৃষ্ণ পদ পরখে উপজয় প্রেম ভাও তৃণ হব শিহরি ৰোমাঞ্চ সৰ্বগা আমিহে অভাগিনী আমাৰ জীৱন ধিক হে গোপীসকল এই গিৰি গোবৰ্ধন পৰ্বত তেওঁ কিমান ভাগ্যৱান যাৰ পদস্পৰ্শত কৃষ্ণৰ পদস্পৰ্শত সমস্ত তৃণবিলাক শিহৰি উঠে যেন তেওঁলোকৰ সৰ্বগাও ৰোমাঞ্চিত হৈ পৰে হে ৰাম দিয়া ফল ফুল মূল মহায় উপহাৰ গোপসমে গোবিন্দক কৰ সৎকাৰ ৰাম এতেকে পৰ্বত ইটো মুখ্য হৰিদাস আউৰ গোপী কহ সখীৰ চাপি পাখ গোপীসকলৰ মতে যি গোবৰ্ধন পৰ্বত আছে ই মুখ্য হৰিদাস ঈশ্বৰৰ প্ৰথম দাস কাৰণ এই গোবৰ্ধন পৰ্বতে ভগৱান কৃষ্ণ প্ৰমুখ্যে গোপসকলক ফল মূল পত্ৰ পুষ্প সকলো প্ৰদান কৰে কৃষ্ণৰ সেৱাত যেন তেওঁ জীৱন উৎসৰ্গা কৰিছে এই কথা শুনাৰ পিছত আন এগৰাকী গোপীয়ে কাষ চাপি আহি ক'বলৈ আৰম্ভ কৰিলে এই ৰাম দেখি আচাৰ্য এইটো কৃষ্ণৰ চৰিত্ৰ চৰান্ত ধেনুক গোপসমূহে সহিত এৰা মাথাত চান্দনি জৰি কান্ধে লয়া পাগ ও গাৱে গীত বংশিত পঞ্চম তুলি ৰাগ শুনি জীৱ জন্তু মোহিত স্বভাৱ ও থাকৈ বৃক্ষ সদৃশ নিশ্চল কৰি গাও হে ৰাম আর বৃক্ষতে উপজয় ভাব শরীর পুলক ফলে ফুলে নম্র হুয়া পূজয় গোবিন্দ
আর স্থাওরে জঙ্গম ভৈলা জঙ্গমে স্থাওর পরম মুহত কিনু গীত গোবিন্দর আর এহি মতে কৃষ্ণ ক্রীড়া বর্ণাইলায় অনেক মহামোহ হুয়া গোপ যুবতী যতে এই ধরনে অনেক ধরনে ভগবান কৃষ্ণর গুণ ব্রজাঙ্গনাসকলে গালে ব্রজর সমস্ত যুৱতীয়ে কৃষ্ণৰ গুণ এই গীত এই ধৰণে বৰ্ণন কৰিলে। ও শিহৰ শৰীৰ ধাৰে পৰৈ নিৰবহি হুয়া কৃষ্ণময় মনে স্তম্ভী থাকৈ ৰহি ও গৃহ শৰীৰত কাৰো নাহি কেচেতন কৃষ্ণতে সে সমুদায়ী নিমজিল মন হা কৃষ্ণ কৃষ্ণ বাক্য নুগুচৈ মুখত ও নচাৰৈ হিয়াত ৰূপয় আনন্দ সুখত কৃষ্ণৰ গুণ বৰ্ণনা কৰোঁতে কৰোঁতে শৰীৰ শিহৰি উঠে, ৰোমাঞ্চিত হৈ যায় আৰু কৃষ্ণতেই তেওঁলোকৰ মন মজি যায়। মুখত একো বাক্য নাহে, কেৱল কৃষ্ণ কৃষ্ণ বুলি সুঁৱৰি থাকে। পৰম আনন্দ সুখত তেওঁলোক বিলীন হৈ যায়। এক মহা আনন্দযুক্ত পৰিৱেশ। আর দিনগত বিরহতা পত থাকৈ পৰি গধূলি গোধন লয়া কৃষ্ণ আখালৰি আর বাওয় বংশী শিঙা বেৰি আশী গোপগণ কৰয় কতু কৃষ্ণৰ সে মহিমা কীৰ্তন আর মাধৱৰ বংশী ধ্বনি সবাতে বিশেষ শুনি উত্ৰাৱল হৈ গোপী গোটেই দিনটো কৃষ্ণক নেদেখি কৃষ্ণ বিৰহত থকা গোপীসকলে গধূলি যেতিয়া গোধন লৈ ভগৱান কৃষ্ণ পুনৰ গোকুললৈ উভতি আহে, তেওঁলোকে প্ৰাণ ভৰি চায়। সমস্ত গোপসকলে কৃষ্ণক বেৰি বেৰি নৃত্য কৰি আহি থাকে। কৃষ্ণৰ মহিমা কীৰ্তন কৰি তেওঁলোকে আহে আৰু গোপীসকলে সেয়া শ্ৰৱণ কৰে। মাধৱৰ বংশী ধ্বনি সবাতে বিশেষ, ঈশ্বৰ কৃষ্ণৰ বংশী ধ্বনি সমস্ততে বিশেষ আৰু গোপীসকলো সেই বংশীধ্বনি শুনি তেওঁলোক নিশেষ হৈ যায়। সকলোবিলাক যেন তেওঁলোক উত্ৰাৱল হৈ যায়।